আগৰ ক্লাছটোত আমি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ ওপৰত পঢ়িছিলোঁ আৰু আমি জানিছিলোঁ যে এটমছ বা মলিকুলছবিলাকে এনাৰ্জি যেতিয়া এমিট কৰে বা এবজৰ্ব কৰে তেতিয়া ৰেডিয়েশ্যনৰ ফৰ্মত কৰে আৰু এই ৰেডিয়েশ্যনবিলাক এটা এটা ৱেভৰ দৰে হয় ঠিক কিন্তু কিছুমান ফেনমেনা আছিল যিবোৰ ৰেডিয়েশ্যনৰ এই ৱেভ নেচাৰটোৰ হেল্প লৈ পেলাই মানে এক্সপ্লেইন কৰিব নোৱাৰি অ'কে সেয়ে মেক্স প্লাংক নামৰ চাইণ্টিষ্ট এজনে এটা থিয়ৰী দিছিল যাক প্লাংকছ কোৱাণ্টাম থিয়ৰী বুলি কোৱা হয় আৰু এই থিয়ৰীটোত তেওঁ কৈছিল যে এই ৰেডিয়েশ্যনবোৰ যিবিলাকক তেতিয়া ৱেভ বুলিহে ভবা হৈছিল ইহঁতৰ পাৰ্টিকল নেচাৰো থাকে অ'কে ৰেডিয়েশ্যনবোৰৰ পাৰ্টিকল নেচাৰ থাকে এতিয়া যেনেকৈ মেটাৰ পাৰ্টিকলেৰে ফৰ্ম হয় মেটাৰ এটাৰ যিকোনো মেটাৰৰ পাৰ্টিকল নেচাৰ থাকে বুলি তোমালোকে জানা পাৰ্টিকলবিলাক লগ লাগিয়ে মেটাৰ ফৰ্ম হয় ঠিক তেনেকৈ এই ৰেডিয়েশ্যনবিলাকৰো পাৰ্টিকল নেচাৰেই আছে অ'কে আৰু এই পাৰ্টিকলছবিলাক হৈছে এনাৰ্জিৰ সৰু সৰু পেকেট স্মল পেকেটছ অফ এনাৰ্জি কিয়কি ৰেডিয়েশ্যনবিলাক এনাৰ্জিৰে এটা ফৰ্ম হয় গতিকে ৰেডিয়েশ্যনৰ যিবোৰ পাৰ্টিকল হ'ব সেই পাৰ্টিকলবিলাক এনাৰ্জিৰে কিছুমান সৰু সৰু পেকেট হ'ব এইটো প্লাংকে তেওঁৰ এই কোৱাণ্টাম থিয়ৰীত কৈছিলে অ'কে যেতিয়া ইলেক্ট্ৰন এটা মুভ কৰে তেতিয়া ই এনাৰ্জি এমিট কৰে বা ই এবজৰ্বো কৰিব পাৰে আৰু এই এমিশ্যনটো ৰেডিয়েশ্যনৰ ফৰ্মত হয় ঠিক আছে কিন্তু ই যেতিয়া ৰেডিয়েশ্যন এমিট কৰিব এনাৰ্জিটো এৰি দিব বা এবজৰ্ব কৰিব তেতিয়া ই এনেকুৱা স্মল পেকেটছতহে এনাৰ্জি এৰি দিব পাৰে বা ল'ব পাৰে অ'কে তাৰমানে ই এনাৰ্জিৰ এটা পেকেট এৰি দিব পাৰে বা দুটা পেকেট এৰি দিব পাৰে ঠিক তেনেকৈ এটা পেকেট এনাৰ্জিৰ ল'বও পাৰে বা দুটা বা তিনিটা এনেকৈ পেকেট ৱাইজহে এনাৰ্জিৰ এবজৰ্পশ্যন বা এমিশ্যনটো কৰিব ঠিক আছে এতিয়া এই স্মল পেকেটছবিলাকেই হৈছে ৰেডিয়েশ্যনৰ পাৰ্টিকল আৰু প্লাংকে এই পাৰ্টিকলবিলাকক এটা নাম তেওঁ দিছিল তেওঁ ইহঁতক কোৱাণ্টাম বুলি কৈছিল যদি প্লুৰেল ফৰ্মটো কওঁ তেতিয়াহ'লে হ'ব কোৱাণ্টা অ'কে এনাৰ্জিৰ এটা এটা পেকেটক তেওঁ কোৱাণ্টাম বুলি কৈছিল আৰু এটা টাৰ্ম আছে সেইটো অকণমান ফেমিলিয়াৰ হ'ব চাগে ফটন চ' ফটনছ আৰ দ্য পাৰ্টিকলছ অফ ৰেডিয়েশ্যন বুজি পাইছা এইটো বস্তুটো এই ফটনবিলাক কি হয় ইহঁতি এনাৰ্জিয়ে হয় এনাৰ্জিৰ এটা সৰু পেকেটৰ নিচিনা হয় আৰু ইলেক্ট্ৰনছবিলাকে মানে এটমছ মলিকুলছবিলাকে এনেকুৱা ফটন এমিট কৰিব পাৰে বা এবজৰ্ব কৰিব পাৰে অ'কে এতিয়া এনেকুৱা ফটন এটাৰ এনাৰ্জিটো তোমালোকে এটা পইণ্টটো জানা আগৰ পৰাই যে এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনবিলাকৰ ৱেভ নেচাৰটো আছে সেইটোতো আগতেই এষ্টাব্লিছ হৈ গৈছিল গতিকে ইহঁতৰ ৱেভ লেংথটো আছেই আৰু ফ্ৰিকুৱেঞ্চিও আছে এই ফটনছবিলাকৰ এনাৰ্জি এটা ফটনৰ এনাৰ্জিক ফ্ৰিকুৱেঞ্চিৰ লগত ৰিলেট কৰিব পাৰি বাই দিছ ৰিলেশ্যন E equal to h nu. This is the energy of one photon. এটা ফটনৰ এনাৰ্জি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰি according to Planck's quantum theory. Okay? ইয়াত নিউটোতো চিনি পাইছা নিউ হৈছে ফ্ৰিকুৱেঞ্চি এই ফটনটোৰ ৰেডিয়েশ্যনটোৰ ফ্ৰিকুৱেঞ্চি হ'ব আৰু H2 Hক কোৱা হয় Planck's constant. ইয়াৰ এটা কনষ্টেণ্ট ভ্যালু আছে আৰু এই ভ্যালুটো হ'ল h equal to 6.626 into 10 to the power minus 34 joule second. Okay,
এই ভ্যালুটো তোমালোকে ভালকে মনত থব লাগিব নিউমেৰিকেল প্ৰবলেমছবিলাক কৰোঁতে এই ভ্যালুটো বহুত ইউজ হ'ব গতিকে ইয়াক এতিয়াৰ পৰাই মনত থবলৈ ট্ৰাই কৰিবা ঠিক আচ্ছা তো আমি গম পালোঁ যে এটা ফটনৰ এনাৰ্জিক আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম ইকুৱেল টু এইচ নিউ আৰু লেমডাৰ লগতো আমি ৰিলেট কৰিব পাৰোঁ লেমডাৰ লগত যদি আমি কৰি দিওঁ তেতিয়াহ'লে হ'ব এইচ চি বাই লেমডা ঠিক আছে ইয়ালৈকে আচ্ছা এতিয়া ইয়াৰ পৰা এটা কথা বুজা গ'ল যে এই এটমছ আৰু মলিকুলছবিলাকে এনাৰ্জিৰ এমিশ্যন কৰোঁতে কণ্টিনিউৱাছলি কেতিয়াও এনাৰ্জি এমিট কৰিব নোৱাৰে বা এবজৰ্ব কৰিব নোৱাৰে কণ্টিনিউৱাছলি বুলি ক'লে মানে এনাৰ্জিৰ যিকোনো এমাউণ্ট এৰি দিব নোৱাৰে কণ্টিনিউ এনাৰ্জি ওলাই গৈ থাকিব নোৱাৰে পেকেট হিচাপতহে যাব এটা পেকেট বা দুটা পেকেট এনেকুৱা হ'ব নোৱাৰে যে এটা পেকেট আৰু আধা পেকেট গৈছে তেনেকুৱাও হ'ব নোৱাৰে মানে ডিসক্রিট কোয়ান্টিটিতহে এনার্জির এমিশন বা অ্যাবজর্পশনটো হ'ব ওকে ডিসক্রিট কোয়ান্টিটি মানে হৈছে ফিক্সড কোয়ান্টিটি বুজি পালা প্ল্যাঙ্ক থিওরিটো প্ল্যাঙ্কৰ যেটো কোয়ান্টাম থিওরি ঠিক আছে এতিয়া এই থিওরিটোৰ হেল্প লৈ তেওঁ কেটামান ফেনোমেনা এক্সপ্লেইন কৰিব পাৰিছিল আৰু হেইকেটা হৈছে ইয়াত মই লিখি দিছো কোনকেটা আছে এটা হৈছে ব্ল্যাক বডি ৰেডিয়েশন then photoelectric effect এই পৰিঘটনাবিলাক প্ল্যাঙ্কৰ যেটো কোয়ান্টাম থিওরি মানে য'ত তেওঁ ৰেডিয়েশনবিলাকৰ পাৰ্টিকল নেচাৰৰ কথা কৈ আছে এই পাৰ্টিকল নেচাৰটো কনসিডাৰ কৰিলেহে ব্ল্যাক বডি ৰেডিয়েশন আৰু ফটো ইলেক্ট্ৰিক ইফেক্টক এক্সপ্লেইন কৰিব পৰা যায় ওকে যদি আমি ওয়েভ নেচাৰটো কনসিডাৰ কৰি লওঁ মানে ৰেডিয়েশনক যদি আমি অকল ওয়েভ বুলিহে ভাবো তেতিয়া কিন্তু এই ফেনোমেনাবিলাক এক্সপ্লেইন কৰিব নোৱাৰি ওকে এইবিলাক কি হয় এইবিলাক আমি পিছৰ ক্লাছত চাম আজিৰ ক্লাছটো তোমালোকে অকল এটোৱে জানিব লাগিব যে কোয়ান্টাম থিওৰিত কি কোৱা হৈছে পাৰ্টিকল নেচাৰৰ বিষয়ে কোৱা হৈছে আৰু তাৰ পৰা আমি ফটন এটাৰ এনাৰ্জিৰ বিষয়ে গম পাইছো কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰি এইচৰ ভ্যালুটো মনত থব লাগিব আৰু ইয়াত মই এটা এক্সাম্পল ইয়াত প্ৰবলেম এটা সলভ কৰি দিছো ৰেডিয়েশন এটাৰ wavelength যদি 400 nanometer হয় তাৰ এটা ফটনৰ এনাৰ্জি কিমান হ'ব okay what is the energy of a photon of radiation with of wavelength 400 nanometer এটা আমি ফটন এটাৰ এনাৰ্জিটো কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম according to Planck's quantum theory energy of a photon E equal to h nu or h c by lambda h or value to আমি জানো এটো কনস্ট্যান্ট হয় Planck's constant c is also a constant c is the velocity of light and lambda is given 400 nanometer কিন্তু ইয়াক আমি প্ৰথমতে কি কৰি ল'ব লাগিব ইয়াক আমি SI কনভাৰ্ট কৰি ল'ব লাগিব 1 nanometerত 10 power minus 9 meter হয় ইয়াত দুটা 0 থাকাৰ কাৰণে এটো -7 এটো এনেকুৱা প্ৰবলেম তোমালোকে আগতে সলভ কৰি চাই মই দেখাইছো তো আগতে কৰি গতিকে equal to h into c by lambda কৰিব লাগিব আগতে সেপাৰেটলি তোমালোকে নিউটো উলিয়াইও ল'ব পাৰা 6.626 into 10 to the power minus 34 into 3 into 10 to the power 8 into meter per second और lambda to पाइছো আমি 4 into 10 to the power minus 7 meter
এইটো সলভ কৰিলে 7.5 ইনটু 10 টু দি পাৱাৰ 14 পাম আৰু এইকেইটা মাল্টিপ্লাই কৰি গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি পাম 4.97 ইনটু 10 টু দি পাৱাৰ -19 জুল। ঠিক আছে, এইটো হৈ গ'ল সেই ফটনটোৰ এনাৰ্জি। অ'কে, যাৰ ৱেভলেংথটো ইমান আছিল। এতিয়া এনেকুৱা যদি 1 মল ফটনৰ এনাৰ্জি কিমান বুলি সোধা হয়, হোৱাট ইজ দ্য এনাৰ্জি অফ 1 মল অফ photons of radiation with wavelength this, তেতিয়াহ'লে কি ক'ব লাগিব 1 মল ফটনৰ কাৰণে এনাৰ্জিটো আমি কেনেকৈ উলিয়াম, ইকুৱেল টু এটা ফটনৰ এনাৰ্জি মাল্টিপ্লাইড বাই 1 মল মানে কিমান এইটো জানা তোমালোকে, এভোগাড্ৰছ নাম্বাৰটো হয়। চ' 6.022 ইনটু 10 টু দি পাৱাৰ 23 ইমানটা ফটনৰ কথা কোৱা হৈছে ইনটু এটা ফটনৰ এনাৰ্জি ইনটু 10 টু দি পাৱাৰ -19। অ'কে, এইটো কৰিলে হ'ব 29.9 ইনটু 10 টু দি পাৱাৰ 4 জুল। কিউকি 1 মলৰ কাৰণে উলিয়াইছোঁ, গতিকে পৰ মলটো ইয়াত মই ছাইডত লগাই দিছোঁ। জুলটো হৈছে ইয়াৰ এনাৰ্জিৰ ইউনিটটো। অ'কে, কিন্তু ইয়াক আমি কিলো জুলতো কনভাৰ্ট কৰিব পাৰিম। 10 টু দি পাৱাৰ 3 জুলে 1 কিলো জুলক বুজাব, গতিকে এইটো হৈ যাব 299 কিলো জুল পাৰ মল। ঠিক আছে, আচ্ছা, এটা তোমালোকৰ কাৰণে এটা প্ৰেক্টিছৰ কাৰণে মই দিছোঁ। চেপ্টাৰ 2ৰ এক্সাৰচাইজত 6 নম্বৰ কুৱেশ্যনটো 2.6 বুলি লিখা থাকিব কুৱেশ্যন নম্বৰ। তাত দুটা নিউমেৰিকেল প্ৰব্লেম দিয়া আছে এই প্লাংকছ কোৱাণ্টাম থিয়ৰীৰ ওপৰতে। সেই প্ৰব্লেম দুটা নিজে সলভ কৰি চাবা। তাত ফটনৰ ৱেভলেংথ দিয়া আছে, তাৰ এনাৰ্জি উলিয়াব লাগে। অ'কে, সেইটো কৰিবা।